নমস্কাৰ আমি আজি নাম্বাৰ সিৰিজৰ কেইটামান অংক লৈ আহিছোঁ প্ৰথম সিৰিজটো হ'ব 200 165 140 117 and 104 আৰু আমি 104ৰ পিছৰ টাৰ্মটো উলিয়াব লাগে হয় তো ইয়াৰ সমাধানটো কেনেকৈ কৰিম তো ইয়াত চোৱা আমাৰ ফাৰ্ষ্ট টাৰ্মটোৰ ক্ষেত্ৰত আমি কি কৰিছোঁ ফাৰ্ষ্ট টাৰ্মটোৰ ক্ষেত্ৰত কৰিছোঁ আমি 14 into 4 plus 4 that is 14 square plus 4 equal কিমান হৈছে 200 ফাৰ্ষ্ট টাৰ্মটো হয় তো সেকেন্ড টাৰ্মটো ভালকে চালে আমি কি দেখা পাওঁ ইয়াত 13 into 13 minus 4 হয় তো 13 square minus 4 equal 165 তাৰ পিছৰ টাৰ্মটো ক্ষেত্ৰত আমাৰ কি হৈছে 12 into 12 plus 4 হয় 12 square plus 4 148 তো ইয়াত কি কৰা হৈছে প্ৰথম স্কোয়াৰ কৰা হৈছে তাৰ পিছত প্লাস 4 কৰা হৈছে আৰু তাৰ পিছত minus 4 কৰা হয় তো ঠিক তেনেদৰে আমাৰ কি হৈছে 117 ৰ ক্ষেত্ৰত 11 স্কোয়াৰ minus 4 117 হৈছে হয় তো 104 ৰ ক্ষেত্ৰত হৈছে কি 10 স্কোয়াৰ plus 4 104 গতিকে আমি ইয়াৰ পিছৰ টাৰ্মটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব তো ইয়াত আমি 10 স্কোয়াৰ কৰিছিলো আৰু প্লাস 4 কৰিছিলো গতিকে নেক্সট টাৰ্মটো আমাৰ কি হ'ব 9 স্কোয়াৰ minus 4 হয় তো 9 into 9 minus 4 77 হয় তো আমাৰ উলিয়াবলগীয়া টাৰ্মটো হ'ব 77 আমাৰ অপশন দিয়া আছে অপশন এ 77 ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছো নেক্সট সিৰিজ আমাৰ দিয়া আছে 100 198 294 388 480 570 আৰু আমি 570 পিছৰ টাৰ্মটো উলিয়াব লাগে হয় তো ইয়াৰ সমাধানটো কেনেকুৱা হ'ব তো আমাৰ ফাৰ্ষ্ট টাৰ্মৰ ক্ষেত্ৰত চোৱা 1 into 100 100 সেকেন্ড টাৰ্মৰ ক্ষেত্ৰত আমি কি কৰিছো 2 into 99 198 আমাৰ থাৰ্ড টাৰ্ম 294 তাৰ বাবে আমি কি কৰিছো 3 into 98 294 হয় তাৰ পিছৰ টাৰ্মটোৰ কাৰণে আমাৰ কি কৰিছো 4 into 97 388 তো ইয়াৰ ক্ৰমটো কি হৈছে ফাৰ্ষ্ট আমি ফাৰ্ষ্ট টাৰ্মৰ লগত কি মাল্টিপ্লাই 1 কৰিছো সেকেন্ড টাৰ্মটো আমি কি কৰিছো 100 minus 1 99 আৰু তাক আমি 2 ৰে মাল্টিপ্লাই কৰিছো থাৰ্ড টাৰ্মৰ ক্ষেত্ৰত কি কৰিছো আমি 99 minus 1 98 into 3 কৰিছো গতিকে নেক্সট টাৰ্মটো পাইছো হয় ঠিক এইদৰে আমাৰ 5 into 96 480 হৈছে হয় আৰু 570 ক্ষেত্ৰত কি হৈছে 6 into 95 equal 570 হৈছে গতিকে আমি ইয়াৰ পিছৰ টাৰ্মটো কি কৰিম তো এটো ক্ষেত্ৰত কৰিছিলো আমি 6 into 95 গতিকে নেক্সট টাৰ্মটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব 7 into 94 হয় আমাৰ 6 টো ইনক্ৰিজ হৈ 7 হ'ব আৰু 95 টো ডিক্ৰিজ হৈ কিমান হ'ব 94 হ'ব গতিকে 7 into 94 658 আমাৰ কারেক্ট आंसर 658 আৰু অপশন দিয়া আছে অপশন ডি 658 ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছো নেক্সট সিৰিজ আমাৰ দিয়া আছে 7 19 37 61 91 127 আৰু আমি 127 ৰ পিছৰ টাৰ্মটো উলিয়াব লাগে এইটোৰ ক্ষেত্ৰত আমি কি কৰিম আমি ফাৰ্ষ্ট টাৰ্মটো ভালদৰে চালে আমি কি দেখা পাওঁ ইয়াত কি কৰা হৈছে তো 1 into 1 plus 2 into 2 plus 1 into 2 equal 7 তো ইয়াত আমি কি কৰিছো ফাৰ্ষ্ট কৰিছো 1 square plus 2 square plus 1 into 2 equal কিমান হৈছে 7 সেকেন্ড টাৰ্মটোৰ ক্ষেত্ৰত আমি কি কৰিছো 2 square plus 3 square plus 2 into 3 19 হয় তো ইয়াৰ পিছৰ টাৰ্মটোৰ ক্ষেত্ৰত 3 square plus 4 square plus 3 into 4 37 হয় 37 ৰ পিছৰ টাৰ্মটো আমাৰ কিমান 61 তো 61 ৰ ক্ষেত্ৰত কি হ'ব 4 into 4 plus 5 into 5 plus 4 into 5 that means 4 square plus 5 square plus 4 into 5 হয় 61 তাৰপিছত 91 ৰ ক্ষেত্ৰত কি হৈছে আমাৰ 5 square plus 6 square plus 5 into 6 equal 91 হয় 127 ৰ ক্ষেত্ৰত কি হৈছে 6 square
প্লাছ 7 স্কুৱাৰ প্লাছ 6 ইণ্টু 7 হয় 127 গতিকে আমাৰ উলিয়াবলগীয়া নেক্সট টাৰ্মটো কি হ'ব যেহেতু আমি 127ৰ ক্ষেত্ৰত কৰিছিলোঁ 6 স্কুৱাৰ প্লাছ 7 স্কুৱাৰ প্লাছ 6 ইণ্টু 7 গতিকে আমি মিচিং টাৰ্মটোৰ ক্ষেত্ৰত 127ৰ পিছৰ টাৰ্মটোৰ ক্ষেত্ৰত কি কৰিব লাগিব 7 স্কুৱাৰ প্লাছ 8 স্কুৱাৰ প্লাছ 7 ইণ্টু 8 হয় গতিকে 7 ইণ্টু 7 প্লাছ 8 ইণ্টু 8 প্লাছ 7 ইণ্টু 8 আমাৰ কিমান হ'ব 169 গতিকে আমাৰ কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন চি 169 ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছোঁ নেক্সট সিৰিজ আমাৰ দিয়া আছে 620 632 608 644 596 আৰু 596ৰ পিছৰ টাৰ্মটো আমি উলিয়াব লাগে তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম চোৱা ইয়াত ফাৰ্ষ্ট টাৰ্মটোৰ লগত আমি কি কৰিছোঁ 620 প্লাছ 12 ইণ্টু 1 হয় 632 আমি সেকেন্ড টার্মটো পাইছো হয় তো সেকেন্ড টার্মটোৰ লগত আমি এগেইন কি কৰিম 632 মাইনাস 12 ইনটু 2 608 হয় এগেইন কি কৰিছো নেক্সট টার্মটোৰ কাৰণে 608 প্লাস 12 ইনটু 3 কিমান হৈছে 644 এই টার্মটো এগেইন নেক্সট টার্মৰ ক্ষেত্ৰত কি হ'ব 644 মাইনাস 12 ইনটু 4 596 গতিকে আমি ইয়াত কি কৰিছো প্লাস আৰু মাইনাস অল্টাৰনেটিভলি ইউজ কৰিছো কাৰ লগত কৰিছো মাল্টিপল অফ 12 দ্যাট মিন্স 12 ৰ মাল্টিপলৰ লগত আৰু 12 ৰ মাল্টিপলটো কেনেকৈ ইউজ কৰিছো ইনক্ৰিজিং অৰ্ডাৰ 1 2 3 4 এইটো সিস্টেমত 1 2 3 4 গতিকে 596 ৰ পিছৰ টাৰ্মটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব যেহেতু 596 ত আমি কৰিছিলো মাইনাস 12 ইনটু 4 তো এইটো ক্ষেত্ৰত কি হ'ব 596 প্লাস 12 ইনটু 5 হয় 12 ইনটু 5 means কি 60 হয় 596 প্লাস 60 কিমান হ'ব 656 গতিকে আমাৰ উলিয়াবলগীয়া টাৰ্মটো হ'ব 656 আৰু অপশ্যন দিয়া আছে অপশ্যন সি 656 ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছো নেক্সট প্ৰবলেমটো নেক্সট সিৰিজটো দিয়া আছে আমাৰ 12 14 32 102 416 2090 আৰু 2090 পিছৰ টাৰ্মটো আমি উলিয়াব লাগে তো এইটোৰ ক্ষেত্ৰত কি কৰিম তো ফাৰ্ষ্ট টাৰ্মটোৰ পৰা আমি 12 টাৰ্মটো কেনেকৈ উলিয়াব পাৰোঁ বা সেকেন্ড টাৰ্মটোৰ পৰা থাৰ্ড টাৰ্মটো আমি কেনেকৈ উলিয়াব পাৰোঁ সেইটো চাব লাগিব হয় তো ইয়াত কি কৰিছোঁ আমি 12 ইনটু 1 প্লাস 2 কিমান হৈছে 14 আমি সেকেন্ড টাৰ্মটো পাইছোঁ এগেইন সেকেন্ড টাৰ্মটোৰ লগত কি মাল্টিপ্লাই কৰিছোঁ 2 মাল্টিপ্লাই কৰিছোঁ আৰু প্লাস 4 কৰিছোঁ 32 পাইছোঁ হয় নেক্সট থাৰ্ড টাৰ্মটোৰ লগত মাল্টিপ্লাই 3 কৰিছোঁ আৰু প্লাস 6 কৰিছোঁ 102 হয় নেক্সট আমি কি কৰিছোঁ 102 ৰ লগত মাল্টিপ্লাই 4 কৰিছোঁ আৰু প্লাস 8 কৰিছোঁ 416 হয় আৰু নেক্সট টাৰ্মৰ কাৰণে আমি কি কৰিছোঁ 416 মাল্টিপ্লাই 5 প্লাস 10 2090 হয় গতিকে আমি 2090 ৰ পিছৰ টাৰ্মটো উলিয়াব লাগে গতিকে এই টাৰ্মটোৰ ক্ষেত্ৰত আমি কৰিছিলোঁ যে আগৰ টাৰ্মটো ইনটু 5 প্লাস 10 গতিকে ইয়াৰ পিছৰ টাৰ্মটোৰ ক্ষেত্ৰত কি হ'ব এই 2090 ইনটু 6 প্লাস 12 হ'ব এইটো চোৱা 2090 ইনটু 6 প্লাস 12 ইকুৱেল কিমান হৈছে 12552 হয় আমাৰ কাৰেক্ট অপশ্যন অপশ্যন বি 12552 ইয়াত কি কৰা হৈছে আমাৰ এটোৰ ইনক্ৰিজিং অৰ্ডাৰত কৰা হৈছে 12 ইনটু 1 14 ইনটু 2 32 ইনটু 3 আৰু 102 ইনটু 4 আৰু তাৰ লগত কি কৰা হৈছে প্লাস 2 প্লাস 4 প্লাস 6 প্লাস 8 প্লাস 10 প্লাস 12 হয় ঠিক আছে ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছো আমাৰ নেক্সট সিৰিজ দিয়া আছে find out that wrong number from the series আমাৰ এই সিৰিজটোৰ পৰা কোনটো ইয়াৰ wrong number odd element হেতু উলিয়াব লাগে দিয়া আছে নাম্বাৰ কেটা 3 5 8
14, 24, 43, 70. তো আমি এটি ওলোৱাৰ কাৰণে আমি নাম্বাৰবিলাকৰ মাজৰ ৰিলেশ্যনটো চাব লাগিব হয়। চ' ফাৰ্ষ্ট আমি ইয়াৰ ডিফাৰেঞ্চ লৈছোঁ, ডিফাৰেঞ্চ লওঁতে কি পাইছোঁ, ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মৰ ডিফাৰেঞ্চ কিমান পাইছোঁ, 5 - 3 2 হয়। এগেইন থাৰ্ড টাৰ্মৰ পৰা ছেকেণ্ড টাৰ্ম মাইনাছ কৰিলে কিমান পাইছোঁ, 8 - 5 3 পাইছোঁ। এগেইন 14 - 8 কৰিলে আমি কি পাইছোঁ, 6 পাইছোঁ। এই ডিফাৰেঞ্চ কেইটাৰ এগেইন যদি আমি ডিফাৰেঞ্চ লওঁ, মানে ইয়াত চোৱা 3 - 2 আমাৰ এই যে ডিফাৰেঞ্চ পাইছিলোঁ 3 আৰু 2, প্ৰথম 2 পাইছিলোঁ, নেক্সট 3 পাইছিলোঁ, 3 - 2 কিমান হৈছে, 1 হৈছে। এগেইন 6 - 3 কিমান হৈছে, 3 হৈছে, 1 3। চ' এইটো ক্ষেত্ৰত আমাৰ কেনেকৈ যাব, 1 3 5 7 এইটো ক্ষেত্ৰত যাব লাগিছিল হয়। যেতিয়া আমি এই 3 5 8ৰ 14 কৰাৰ পিছত 24 - 14 চাম, কি পাম ইয়াত, 10 পাম হয়। যদি এই নাম্বাৰটো আমাৰ 24 নহয় 25 হ'লহেঁতেন, তাতে কি পালোঁ হয়, 25 - আগৰ টাৰ্ম 14 কিমান হ'ল হয়, 11 হয়। চোৱা এগেইন 11 - 6 আমাৰ কিমান হ'ল হয়, 5 হ'ল হয়। ইয়াৰ এই অনুক্ৰমটো মিলিল হয়নে, 1 3 5 7 9 11। গতিকে আমাৰ ইয়াতে আমি অড নাম্বাৰটো উলিয়াব পাৰিম। চ' আমাৰ অড নাম্বাৰটো কি হ'ব ইয়াত, 24 হয়, 24 ঠিক আছে। চ' ইয়াত আমাৰ অপশ্যন দিয়া আছে, অপশ্যন বি 24 ঠিক আছে। ইয়াৰ পিছত আমি নেক্সট চিৰিজলৈকে আহিছোঁ। নেক্সট চিৰিজ আমাৰ দিয়া আছে 0 3 8 15 24 36 48 আৰু ইয়াৰ পৰা আমি কি ওলাব লাগে, অড নাম্বাৰটো, যিটো নেকি আমাৰ এই চিৰিজটোত কোনো এটা ৰিলেশ্যনত ফিট নকৰে হয়, ফিট নহয়। চোৱা এইটোৰ চলিউশ্যনটো আমি কেনেকৈ কৰিম, ইয়াত চোৱা ফাৰ্ষ্ট টাৰ্মটো কি কৰিছোঁ, 0 × 2 0, 1 × 3 3 ছেকেণ্ড টাৰ্মটোৰ ক্ষেত্ৰত হয়। থাৰ্ড টাৰ্ম আমাৰ কি আছে, 8, 2 × 4 8, এগেইন 3 × 5 15 এই টাৰ্মটো হয়। 24ৰ ক্ষেত্ৰত 4 × 6 24। গতিকে এই অনুক্ৰমটোত আমাৰ কি হ'ব লাগিছিলে, 5 × 7 35 হ'ব লাগিছিলে। 35 সংখ্যাটো আমাৰ এই চিৰিজটোত আছে নেকি, নাই, আমাক দিয়া আছে কি 36 হয়। গতিকে আমাৰ অড নাম্বাৰটো, ফিট নকৰা নাম্বাৰটো কি হ'ব, 36 আৰু আমাৰ অপশ্যন কি হ'ব, আমাৰ অপশ্যন দিয়া আছে অপশ্যন চি 36। ইয়াৰ পিছত আমি নেক্সট চিৰিজলৈকে আহিছোঁ। নেক্সট চিৰিজ দিয়া আছে 15 48 105 192 315 470 হয়। এইটোৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব, এই চিৰিজটোত কোনটো সংখ্যা ফিট নকৰে, ডেট মিনছ অড নাম্বাৰ অফ গিভেন চিৰিজ। গতিকে এইটোৰ সম্পৰ্কটো কেনেকুৱা হ'ব, তো আমাৰ ফাৰ্ষ্ট টাৰ্মটো চোৱা, ফাৰ্ষ্ট টাৰ্মটো দিয়া আছে 15। তো ইয়াত আমি কি কৰিছোঁ, 1 × 3 × 5 কিমান হৈছে, 50 হয়। নেক্সট 2 × 4 × 6 ছেকেণ্ড টাৰ্ম 48 হৈছে হয়। নেক্সট 3 × 5 × 7 105 হৈছে। নেক্সট 4 × 6 × 8 192 হৈছে। নেক্সট 5 × 7 × 9 315 হৈছে। এইটো অনুক্ৰমত আমাৰ কি হ'ল, নেক্সট টাৰ্মটো কি হ'ব, 6 × 8 × 10 হয়। গতিকে কিমান হ'ব লাগে, 480। আমাক 480 সংখ্যাটো ইয়াত দিয়া আছে নেকি, নাই। তো আমাক ইয়াত কি দিয়া আছে, 470। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব, 470। এইটো আমাৰ অড নাম্বাৰ ফৰ গিভেন চিৰিজ হয়। চ' ইয়াত আমি মেইনলি কি কৰিছোঁ কামটো, চোৱা এই পাৰ্টটো 1 2 3 4 5 6 ইনক্ৰিজিং অৰ্ডাৰ কৰিছোঁ হয়। নেক্সট এইটো 3ৰ পৰা 3 4 5 6 7 8 ইনক্ৰিজিং অৰ্ডাৰ হয়। আৰু এইটো 5ৰ পৰা ষ্টাৰ্ট হৈছে 5 6 7 8 9 10 ইনক্ৰিজিং অৰ্ডাৰ হয়। চ' ইয়াৰ পৰা আমি অড নাম্বাৰটো কি পাইছোঁ, 480, চৰি আমাৰ অড নাম্বাৰটো 470 আৰু একচুৱেল নাম্বাৰটো হ'ব লাগিছিলে 480।
ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছোঁ। নেক্সট সিৰিজ আমাৰ দিয়া আছে 3, 54, 295, 1180, 3597, 7198. So ইয়াৰো আমি অড নাম্বাৰটো, এই সিৰিজটোৰ অড নাম্বাৰটো, যিটো নাম্বাৰ ইয়াত ফিট নকৰে কোনো এটা সম্পৰ্কত, সেই নাম্বাৰটো উলিয়াব লাগে। চ' এইটোৰ ক্ষেত্ৰত আমি কি কৰিছোঁ এবাৰ চাই লওঁ। ফাৰ্ষ্ট যিটো নাম্বাৰ কি আছে 3 আৰু ছেকেণ্ডটো কি আছে 54, এই দুটা নাম্বাৰৰ মাজত সম্পৰ্কটো কি আছে 3 into 6 plus 6 into 6 হয় ইকুৱেল কিমান হৈছে 54। নেক্সট ছেকেণ্ড টাৰ্মটো আৰু থাৰ্ড টাৰ্মটোৰ মাজত সম্পৰ্ক কি আছে 54 into 5 plus 5 into 5 295। দ্যাট মিন্স কি কৰা হৈছে ইয়াত 3 into 6 plus 6 square ইকুৱেল 54 হৈছে প্ৰথম টাৰ্মত। ছেকেণ্ড টাৰ্মত কি হৈছে 54 into 5 plus 5 square হয়। তাৰপিছত ইয়াৰ পিছৰ টাৰ্মটো আমাৰ কি হ'ব লাগিছিলে, যদি এই অনুক্ৰমটোত চাওঁ পিছৰ টাৰ্মটো হ'ব লাগিছিলে 295 into 4 plus 4 square that is 1196 হয়। এই অনুক্ৰমত পিছৰ নাম্বাৰটো কি হ'ব 1196 into 3 plus 3 square 3597 হয়। নেক্সট টাৰ্মটো কি হ'ব 3597 into 2 plus 2 square 7198 হয়। গতিকে এই সংখ্যাকেইটাৰ কোনটো সংখ্যা আমাৰ সিৰিজটোত নাই, আমাৰ কোনটো সংখ্যা নাই 1196 আৰু ইয়াৰ পৰিৱৰ্তে আমাক কি দিয়া আছে 1180 দিয়া আছে। গতিকে আমাৰ ইয়াত ফিট নকৰা নাম্বাৰটো কি হ'ব অড নাম্বাৰটো হ'ব 1180। গতিকে আমাৰ কাৰেক্ট এনসাৰ অপশ্যন চি 1180। ইয়াৰ পিছত আমি নেক্সট সিৰিজলৈকে আহিছোঁ। নেক্সট সিৰিজ আমাৰ দিয়া আছে 21, 44, 129, 520, তাৰপিছত 2595 আৰু আমি 2595ৰ পিছৰ টাৰ্মটো উলিয়াব লাগে। চ' এইটোৰ ক্ষেত্ৰত সিৰিজটোত আমি কি সম্পৰ্ক পাওঁ নাম্বাৰবিলাকৰ মাজত। চ' ফাৰ্ষ্ট যি দুটা নাম্বাৰ আছে এই দুটা নাম্বাৰৰ মাজৰ সম্পৰ্কটো কি ফাৰ্ষ্ট নাম্বাৰ ইনটু 2 প্লাছ 2 ছেকেণ্ড নাম্বাৰ পাইছোঁ, ছেকেণ্ড টাৰ্ম পাইছোঁ হয়। কি কৰিছোঁ ইয়াত ফাৰ্ষ্ট নাম্বাৰ ইনটু 2 প্লাছ 2 হয়, মাল্টিপ্লাই 2 কৰি প্লাছ 2 কৰিছোঁ, গতিকে ছেকেণ্ড টাৰ্মটো পাইছোঁ। গতিকে ছেকেণ্ড টাৰ্মটোৰ লগত এগেইন কি কৰিছোঁ ছেকেণ্ড টাৰ্ম ইনটু 3 মাইনাছ 3 129 পাইছোঁ হয়। তাৰ পিছৰ টাৰ্মটোৰ কাৰণে এগেইন কি কৰিছোঁ 129 ইনটু 4 প্লাছ 4 কিমান হৈছে 520 হয়। তাৰ পিছৰ টাৰ্মটোৰ কাৰণে কি হৈছে 520 ইনটু 5 মাইনাছ 5 হয়, কিমান পাইছোঁ 2595। গতিকে ইয়াৰ পিছৰ টাৰ্মটোত আমি কি কৰিব লাগিব মাল্টিপ্লাই 6 প্লাছ 6 কৰিব লাগিব, যিহেতু আগৰ টাৰ্মটোত আমি কৰিছোঁ মাল্টিপ্লাই 5 মাইনাছ 5 হয়। গতিকে 2595 মাল্টিপ্লাই 6 প্লাছ 6 কিমান হৈছে 15576। গতিকে আমাৰ উলিয়াবলগীয়া টাৰ্মটো হ'ব 15596 আৰু আমাৰ অপশ্যন দিয়া আছে 15576 আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন বি 15576।